হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন সুন্দৰ বতৰ দি আছে। আৰু দিনৰ আৰম্ভণিতে আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও এটা ঈশ্বৰৰ বাক্য পঢ়ো হওক। আজিৰ বাক্য আমি লৈছোঁ লুক 12:32 সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, হে তাকৰ জাকটি ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। আমেন, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে যিটো তাকৰ জাকৰ কথা কৈ আছে, সেই তাকৰ জাকটি কাক কৈ আছে? ঈশ্বৰৰ বাক্যই আমাকে কৈ আছে, যিবিলাকে খ্ৰীষ্টক অনুগামী কৰি চলে, যিবিলাকে প্ৰভুক নিৰ্ভৰ কৰি চলে। হ'ব পাৰে আমি কম সংখ্যক হ'ব পাৰোঁ বা আমাৰ বেছি সংখ্যা নাথাকিব পাৰে, কিন্তু আমি যে অকণমান বুলি বা আমাৰ যে বেছি সংখ্যক মানুহ নাই বুলি আমি যে ভয় কৰিম, সেইটো ঈশ্বৰে কৰিব দিয়া নাই। আমাক ভয় নকৰিবা বুলিহে কৈছে। সেইকাৰণে আমি যে দুৰ্বল বা আমি যে একো নাই, আমি যে দুখীয়া, সেইটো বুলি আমি নিজকে দুৰ্বল কৰি থাকিবৰ কাৰণে সময় নাই এতিয়া। কিয়নো আমাৰ ৰজা হয় প্ৰভু যীশু। তেওঁ আমাৰ কাৰণে সকলোবোৰ কৰে। তেওঁ আমাৰ ৰজা হয় আৰু আমি তেওঁৰ কইনা হয়। হালেলুয়া। সেইকাৰণে তেওঁ নিজৰ কইনাৰ কাৰণে সকলোবোৰ কৰিব পাৰে। আৰু তেওঁ যিজনে দৃঢ় হিচাপে ধৰি ৰাখে, সেই ব্যক্তিৰ কাৰণে যীশুৱে সকলোবোৰ হয়। প্ৰিয়সকল, এইটোৱে মই বিশ্বাস কৰোঁ যে এই বাক্যৰে আমি সাহস পাইছোঁ যে ঈশ্বৰে নিজে আমাক কৈছে বাক্যৰ যোগেদি যে ভয় নকৰিব কৈছে। আৰু কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে বুলি কৈছে। আমাৰ কামবিলাকৰ দ্বাৰাই, আমাৰ ব্যৱহাৰবিলাকৰ দ্বাৰাই, আমাৰ স্তুতি আৰাধনাৰ দ্বাৰাই আমাৰ পিতৃয়ে প্ৰসন্ন হৈছে। আমাক ঈশ্বৰে দয়া কৰিছে আৰু আমাৰ কামবিলাক তেওঁ ভাল পাইছে। সেইকাৰণে তেওঁ ৰাজ্যবিলাক দিবৰ কাৰণে আমাক তেওঁ ইচ্ছা কৰিছে। সেইকাৰণে আৰু যিবিলাকে যীশুখ্ৰীষ্টৰ নামত পিতৃৰ ওচৰত খোজে, এই সকলোবিলাকে পাব। কিয়নো পিতৃয়ে পুত্ৰক বহুত ভাল পায় আৰু পুত্ৰৰ নামেৰে আমি যি খোজো পিতৃয়ে দিয়ে। হালেলুয়া। কিন্তু আমি নিজৰ ইচ্ছামতে খোজাবিলাক আমি নাপাম, কিন্তু পিতৃৰ কাৰণে কাম কৰিবৰ কাৰণে, পিতৃৰ ধাৰ্মিকতাৰ কাৰণে যীশুখ্ৰীষ্টৰ নামত যদি আমি খোজো, তেতিয়াহে আমি পাম। কিন্তু আমাৰ নিজ ইচ্ছামতে ধাৰ্মিকতাৰ কামৰ বাহিৰে যদি বেলেগ কিবা খোজো, তেনেহ'লে আমি নাপাম। কিন্তু আমি তেওঁৰ ৰাইজৰ কাৰণেহে খুজিব লাগে। হালেলুয়া। কিয়নো আমাৰ ভৱিষ্যতটো তেওঁ জানে। তেওঁৰ আত্মাৰ পৰিচালনাত আমি চলিবৰ কাৰণেহে আমি জ্ঞানবিলাক খুজিব লাগে। হালেলুয়া। সেইকাৰণে আমাক ভয় কৰিব মানা কৰিছে ঈশ্বৰৰ বাক্যই, কিয়নো তেওঁ আমাক প্ৰসন্ন হৈছে। আৰু পবিত্ৰ ভয় আমি ৰাখিব লাগে, যিটো ঈশ্বৰৰ প্ৰতি। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। পৰ দিনটোত যাতে ঈশ্বৰে আশীৰ্বাদ কৰে আৰু ঈশ্বৰৰ বাক্যবিলাকে যাতে আমাক সাহস দিয়ে, আহক আমি তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি দয়ালু কৃপালু। প্ৰভু, তুমি আমাৰ ঢাল হয়, আমাৰ বল হয় প্ৰভু। ধন্যবাদ দিওঁ। যিবিলাকে তোমাৰ বাক্য শুনি আছে, আজ্ঞা পালন কৰি আছে, যিবিলাকক একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচোন নাচাৰ উঠিব প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।